প্ৰথমে সকলোকে নমস্কাৰ জনালোঁ লগতে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ বন্ধু বান্ধৱীসকল আজি একেবাৰে আনকমন এটা ৰেচিপি লৈ আহিছোঁ মানে মোৰ বাবে আনকমন আপোনালোকে হয়তো কোনোবাই বনাই খাইছে চাগে যে কি নহওক মইনো কেনেধৰণে বনালোঁ প্ৰথমৰ পৰা শেষলৈকে চাব চাই লাইক কমেণ্ট এটা কৰি দিব আহক তেনেহ'লে আৰম্ভ কৰিছোঁ প্ৰথমতে লাগিব আমাক বন্ধাকবি মই লৈছোঁ বন্ধাকবি আলু গাজৰ এটা লৈছোঁ মই আপোনালোকে বেছিও ল'ব পাৰে বন্ধাকবি আছে 1 কিলো 500 গ্ৰাম আলু আছে 1 কিলো যে নহওক আপোনালোকে যদি কমকৈ বনায় কমকৈ ল'ব মই যিহেতু আমাৰ হোটেলত খোৱাবৰ বাবেহে বনাইছোঁ সেয়েহে অলপ বেছিকৈ বনাইছোঁ যে নহওক এতিয়া আৰম্ভটো কৰি দিছোঁ আপোনালোকে চাই কৈ থাকক এয়া চাওক সকলোখিনি এনেধৰণে গোটাই লৈছোঁ এতিয়া এইখিনি মই কি কৰিম জানেনে অলপ ধুই ল'ম ধুনীয়াকৈ ধুই লৈ এইটো সাইজত ফালি ললো চাও বন্ধু বান্ধৱীসকল যদিহে কোনোবাই নতুনকৈ চাই আছে ভিডিওটো চাই যদি ভাল পায় লাইক কমেন্ট লগতে সাবস্ক্ৰাইবটো কৰি দিব এতিয়া এটা কুকাৰত বন্ধাকবি আৰু লগতে গাজৰ এইখিনি এতিয়া মই জোখমতে পানী দি আৰু অকণমান নিমখ দি বইল কৰি ল'ম যেহেতু ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা পাচলি হয় সেয়েহে অকণমান নিমখ দি বইল কৰি পানীটো পেলাই দিম সুন্দৰকৈ বইল কৰি ল'ব লাগিব মই যেটো মানে ৰেচিপি বনাবলৈ গৈ আছো এয়া কুকাৰতে এতিয়া বইল কৰি লৈছো ইতিমধ্যে বইল হৈ গল এটা সিটি মাৰিলো এতিয়া লাহেকে এটা খৰাহিত মই উলিয়াই দিছো এয়া অলপ সময় বাবে এনে ধৰণে খৰাহিতে উলিয়াব লাগিব মানে যে কোনো পানী টুকা পাত্ৰ হ'ব লাগিব আৰু বাহৰ খৰাহি হলে বেছি ভাল এতিয়া সব সুন্দৰকে পানীখিনি টুক খাই গল আনফালে আকৌ এয়া কাটিবলৈ লৈছো অলপ বিলাহী মানে মই যেটো ৰেচিপি বনাম বিলাহী লাগিব পিয়াজ লাগিব নহৰু আদা সকলোখিনি মছলাই লাগিব এতিয়া মই এই খৰাহিটোতে আৰু এটা কাম আছে সেইবাবে এটা গামলাত উলিয়াই লৈছো ডাঙৰ গামলা দে এটো আমি মানে ময়দা মাৰো এই খৰাহিটো অজৰাই লৈ মই এতিয়া আলুখিনিও বইল কৰি ললো মানে মই বেলেগকৈ বইল কৰিছো আপোনালোকে একেলগেও কৰিব পাৰে কোনো কথা নাই এইফালে মন কৰকচোন এতিয়া মই আদা আৰু নহৰু সকলোখিনি মিক্সি সহায়ত মিহি কৰি ল'ব লাগিব এয়া জোখমতে লৈছো যিমানখিনি ধৰক মই সবজি লৈছো তাৰ অনুপাতে এতিয়া আলুখিনি বাকলি গুচাই লম বইল কৰি ললে আলু বাকলি গুচাবলৈ তেনেই সহজ লগতে নষ্টও নহয়নে বাৰু এনে কটাৰি দি গুচালে কিছু নষ্ট হয় কিন্তু বইল কৰি ললে মানে একোৱে নষ্ট নহয় চাওক কি সুন্দৰকৈ গুচাই গৈছে মানে গুছ খাই গৈছে আৰু ইতিমধ্যে আলু গুচাই হৈ গল সবজিখনতে মিলাই ললো বিলাহী কাটি আছো ময়দা কিছু মছলা মানে আপোনালোকৰ ধৰক ৰান্ধনীশালত যিখিনি মছলা ব্যৱহাৰ কৰে সিমানখিনি হলেও হ'ব এতিয়া মই ৰেড চিলি 1 চামুচ দিছো ইফালে হালধি দিছো 1 চামুচ আৰু আনফালে মই ধনিয়া পাউডাৰ দিম 1 চামুচ জিৰা পাউডাৰ দিম 1 চামুচ সকলোখিনি জোখমতে দিয়া হৈছে লগতে নিমখ সোৱাদৰ বাবে নিমখটো দিবই লাগিব নহয়নে বাৰু নিমখ দিলো এতিয়া এনে ধৰণে গুটেইখিনি মানে পিটিকি মোহাৰি একদম ভাঙি গুৰি কৰি পেলাম ময়দা হলনি চাউলৰ গুড়া ল'ব পাৰে তেতিয়াও বেছি ভাল হয় মোৰ ওচৰত চাউলৰ গুড়া নাই বৰ্তমান সেয়েহে মই ময়দা মিশ্ৰণ কৰিছো খুব ধুনীয়াকৈ এতিয়া মই এনে ধৰণে হাতৰ সহায়তে কৰিব লাগিব যেহেতু গুটেইখিনি বস্তু ভাগি যাব লাগিব এয়া চাওক কি ধুনীয়াকৈ মানে মঠি হৈ গল মঠি পেলালো বুলি ক'ব লাগিব এয়া ৰংটো বৰ ধুনীয়া লাগিছে নহয়নে বাৰু 10 মিনিটৰ বাবে সকলোখিনি মিশ্ৰণ কৰি এনে ধৰণে থৈ দিলো এফালে এটা কেৰাহী পাতি ললো সৰিয়হৰ তেল ইতিমধ্যে গৰম হৈ গল এতিয়া মই ইয়াৰ পৰা এটা লাডু কৰি মানে ধৰক পকৰি বা আলু চপ যেনেকৈ আমি মানে লাডু কৰি দি দিওঁ যে তেলত তেনে ধৰণে দি দিলো মই একেবাৰে সহজভাৱে কৈছো আৰু যিমানখিনি সামগ্ৰী দেখিলে আপোনালোকে সম্পূৰ্ণ মিশ্ৰণ কৰি সকলোখিনি এনে ধৰণে পকৰা বনাই পেলাইছো এয়া চাওক লগত আমাৰ মিনি আছে মই আছো দুইজনী এনে ধৰণে পকৰা বনাই আছো লগতে আকৌ এবাৰ আপোনালোকক অনুৰোধ জনাইছো যদি ভিডিঅ'সমূহ চাই ভাল পাইছে লাইক কমেন্ট সাবস্ক্ৰাইবটো কৰিব লগতে আপোনালোকৰ বন্ধু বৰ্গৰ লগত অকণমান শ্বেয়াৰ কৰি দিব এইফালে মন কৰক এনে ধৰণে গুটেইখিনি আমি এতিয়া বনাই ল'ম দেই মিনি আৰু মই বনাবলৈ লাগিব পকৰি একচুৱেলি পকৰি বনোৱা নাই
এইটো এটা ৰেচিপি হয়, সুন্দৰ ৰেচিপি। বন্ধাকবি আলু এটা সুন্দৰ ৰেচিপি। ইতিমধ্যে আমাৰ পকৰীখিনি বনাই হৈ গ'ল, পকৰীখিনি বুলিয়ে কৈছোঁ আৰু। এইফালে এতিয়া মই চব্জিটো বনাবলৈ লৈছোঁ। কেৰাহী পাতি দিলোঁ, ধনিয়া গুড়া, জিৰা গুড়া, ৰেড চিলি, আদা আৰু নহৰু, এইফালে বিলাহী, এইফালে ইয়াত পিঁয়াজ সৰু সৰুকৈ কাটি ল'লোঁ। বিলাহীখিনি অকণমান সময় ভাজি লোৱাৰ লগে লগে ধনিয়া 2 চামুচ, ৰেড চিলি 2 চামুচ, লগতে আছে জিৰা পাউডাৰ 2 চামুচ আৰু আদা নহৰু সকলোখিনি যোগ কৰি দিলোঁ। ইয়াত এতিয়া আৰু বিভিন্ন ধৰণৰ মছলা যোগ কৰিবলৈ আছে, লাহে লাহে যোগ কৰি থাকিম, আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকক। প্ৰথমতে সুন্দৰকৈ মানে বিলাহীখিনি গ্ৰেভি বনাই ল'ব লাগিব। তাৰপিছত কি কৰি আছোঁ চাই থাকক। হালধি দিলোঁ সোৱাদ অনুসৰি। আকৌ এবাৰ কৈছোঁ, মোৰ হোটেলৰ ৰেচিপিহে হয়, সেয়েহে অলপ বেছিকৈ বনাইছোঁ। আপোনালোকে যদি কমকৈ বনায় কমকৈ ব্যৱহাৰ কৰিব, যিকোনো মছলাই হওক বা যিকোনো ইয়াত যিখিনি সামগ্ৰী মানে ব্যৱহাৰ কৰিছোঁ আৰু। নিমখো দিলোঁ সোৱাদ অনুসৰি। খুব ধুনীয়াকৈ ভাজি ল'ম যেতিয়ালৈকে মানে মছলাৰ পৰা তেল নোলায়। এয়া চাওক প্ৰায় তেল ওলাইছে। এনেকুৱাতে মই এতিয়া যোগ কৰিম জলকীয়া পিচা আছে, কেঁচা জলকীয়া। এয়া মিক্সিত অকণমান পানী দি পেলাই পিচিছিলোঁ আৰু লগতে জলকীয়াখিনি যোগ কৰি দিলোঁ। অলপ জ্বলা হ'লে খাই ভাল লাগিব, লগতে হোটেলৰ যিবিলাক মানে ৰেচিপি অলপ জ্বলা নহ'লে ভাল নালাগে দিয়কচোন। মিক্সিটোতে অকণমান পানী দি পেলাই ইয়াতে যোগ কৰি দিলোঁ। এয়া এতিয়া খুব ধুনীয়াকৈ অকণমান সময় মানে ভাজি দিছোঁ আৰু ইয়াৰ পৰা অলপ অলপ তেল বিৰিঙি আহিব চাবচোন। এয়া প্ৰায় আহিছে। মছলাখিনি ইতিমধ্যে বনাই হৈ গ'ল। এতিয়া মই গৰম পানী যোগ কৰি দিলোঁ জোখমতে। এয়া গৰম পানী অলপ যোগ কৰি দিলোঁ। এতিয়া অকণমান সময় উতলিবলৈ দিছোঁ আৰু তাৰপৰা আপোনালোকে চাই থাকক মোৰ আজি ৰেচিপিটো কেনেধৰণে বনাইছোঁ। এইয়া লাহেকৈ এতিয়া এই পকৰাখিনি যে বনাই থৈছিলোঁ গোটেইখিনি ইয়াতে এতিয়া মই যোগ কৰি দিম। এয়া চাওক সকলোখিনি যোগ কৰি দিছোঁ। ইয়াত কিন্তু আৰু অলপ পানী লাগিব, কেলৈ কওকচোন। অকণমান সময় উতলিব লাগিব যে। বন্ধু বান্ধৱীসকল, মোৰ যিমানখিনি দৰ্শক আছে তেওঁলোকক সকলোকে সুধিছোঁ, মানে আপোনালোকে কোনে কোনে এনেধৰণে বনাই খাইছে জনাব, এবাৰ কমেণ্ট কৰিব। বন্ধু বান্ধৱীসকল, আৰু 2টা বস্তু যোগ কৰিবলৈ আছে, তাৰপাছতে খাব পৰা হ'ব। সেইকেইটা বস্তু কি আপোনালোকে এবাৰ মন কৰকচোন। কি বস্তু বাৰু কওকচোন। সুন্দৰকৈ উতলিবলৈ দিছোঁ, মানে 10 মিনিটমান যেতিয়া উতলাই দিব তাৰ সোৱাদটো আহিব। এয়া আদা দেই, ৰুকি লোৱা অকণমান আদা। একেবাৰে শেষৰ বস্তুটো কি জানেনে বাৰু? চব কালাৰটো কি ধুনীয়া লাগিছে নহয়নে বাৰু? নে মোৰহে ধুনীয়া লাগিছে, আপোনালোকৰ নালগা নি আকৌ? এয়া চব শুকান ধনিয়া পাত, মানে মই যে মান ধনিয়া শুকুৱাই পেলাই থৈ দিছিলোঁ বৈয়ামত, সেয়া এনেধৰণে দি দিলোঁ। এয়া চব অকণমান সময় হাতাখনে ওলট পালট কৰি দিছোঁ। ইতিমধ্যে মোৰ ৰেচিপিটো হৈ গ'ল খাব পৰা। এইটো ৰেচিপি ৰুটিৰ লগত, ভাতৰ লগত বা পৰঠাৰ লগত খাব পাৰে। কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, বাই বাই।